ভাল লাগিছে কি ক'ম আৰু সঁচাকে মানে ইমানখিনি গুৱাহাটীত উৰণীয়া সেতু ভাগৰিয়ে গৈছো চাই মানে ক'ব গ'লে আমি মানে মামা উদ্বোধন কৰিব আমি ফূৰ্তি কৰিব আহো ভাল লাগে চাই সঁচাকে কৈছো আৰু চান্দমাৰীৰ ফ্লাইঅভাৰখনো ইমানেই ধুনীয়া কৰিছে মানে খুবেই ভাল লাগিছে। চান্দমাৰীৰ পূৰ্বে আপোনালোকে ইয়াৰ পৰা যাতায়াত ব্যৱস্থাটো যথেষ্ট আচলতে ইমান বেছি যান জঁট আছিল, সেই যান জঁট বা কৃত্ৰিম বান, গতিকে কি ধৰণৰ সুবিধা আপোনালোকে লাভ কৰিব? এতিয়া কি ক'ম আৰু আগতেতো মানে ইয়াৰ চান্দমাৰীৰ পৰা গুৱাহাটী ক্লাব গাড়ী দি যোৱাতকে খোজকাঢ়ি গ'লে আগত পাইছিলো ক'ব গ'লে, আৰু এতিয়া হয়তো 2 মিনিট লাগিব, গতিকে খুবেই ভাল লাগিছে সিমানে। স্বাস্থ্য ভালে থাকে, তাৰ লগে লগে এটা সুন্দৰ পৰিৱেশ। গুৱাহাটী মহানগৰীত এতিয়া ফ্লাইঅভাৰৰ ওপৰত এই ধৰণে খোজ কাঢ়িব পৰা হৈছে। নাই সঁচাকে আগত কৰি মানে বহুত বেছি উন্নত। আমাৰ কাৰণে এইখিনি একচুৱেলি হৈছে, সলনি হৈছে গুৱাহাটী, পৰিৱেশ পুৰা সলনি হৈছে। তো ক'ত থাকে বাৰু আমি চান্দমাৰীতে থাকোঁ। যিকোনো ক্ষেত্ৰতে বা হস্পিটেলৰ ক্ষেত্ৰতে হওক, মেইন কথা সেইটোৱে আছিলে। অফিচ বা হস্পিটেলৰ ক্ষেত্ৰত যথেষ্টখিনি সময় মানে ৰাহি হ'ব, প্লাছ ইমাৰ্জেঞ্চি ক্ষেত্ৰত মানে এতিয়া বহুতখিনি ইজি হ'ব আৰু মানে ধৰক আমি ক'ৰবাৰ এঠাইত ওলাই যাব লাগিলে মানে বহুত টাইম মানে ৰৈয়ে থাকিব লাগে। এতিয়া মানে সেই হেৰিটো নহ'ব আৰু মানে যান জঁটৰ ব্যৱস্থাটো মানে নোহোৱা হ'ব বুলি ভাবিছোঁ আৰু যান জঁটৰ ব্যৱস্থাটো নোহোৱা হ'ব বুলি ভাবিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ক মানে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই চেগতে।